নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল অন্যদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। আজি যিটো ৰাশিফল শুনক মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰে ভাগ্যফল জানিব পাৰিব। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 2 তাৰিখ বুধবাৰ 19 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:48:49 আৰু সূৰ্য অস্ত যাব আবেলি 4:30:6 কৃষ্ণা চতুৰ্থী তিথি। আজি জন্মত হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ, মহিষৰ অস্থি, বৰুণযোগ পাব, অষ্টোত্তৰী বুধ, অবিংশতৰী ৰাহু দশা। ৰাতিপুৱা 8:09:13 যোৱাৰ পিছত হ'ব ৰাক্ষকগণ, বাঘৰ অস্থি, বিংশতৰী বৃহস্পতিৰ দশা। ৰাতি 4:02:13 যোৱাৰ পিছত হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, ছোৱালী আদ্যদত্তি হ'লে 15 দিনীয়া বেচাযোগ, মৰণত 1 পদক। আৰু ৰাতিপুৱা 8:09:13 যোৱাৰ পিছত ত্ৰিপদক, যোগিনী পশ্চিমে, যাত্ৰা নাই, শুভকৰ্ম নাই। আজি মাছ মাংস আৰু মাটিমাহ খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 19 নৱেম্বৰ। মেঘ ৰাশিৰ সম্পূৰ্ণ দিনটোৰ ভাগ্যফল। কৰ্মক্ষেত্ৰ, ধন, প্ৰেম, স্বাস্থ্য, শিক্ষা, পৰামৰ্শ। গতিকে বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশিৰ বাবে। আজিৰ দিনটোত মধ্যমৰ পৰা ভাল থাকিব আৰু আগতে কৰা আপোনাৰ কাম কাজবিলাকত এটা এটাকৈ আগবাঢ়িবলৈ সক্ষম হ'ব। কিবা নতুন সিদ্ধান্ত লোৱাৰ আগতে পৰ্যাপ্ত পৰিমাণে আপুনি ভাৱনা চিন্তা কৰি ল'ব লাগিব। পৰিয়ালত ঘৰখনত শান্তি পৰিৱেশ থাকিব। আজি কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লাভদায়ক হ'ব আপোনাৰ বাবে। নিজকে নিয়ন্ত্ৰণ কৰি আগবাঢ়িলে দিনটো উৎপাদনশীল হ'ব। এতিয়া হৈছে কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত কৰ্মক্ষমতা বৃদ্ধি পাব। আপোনাৰ ওপৰত আপোনাৰ বছ নাইবা ছিনিয়ৰসকলে সন্তুষ্ট হ'ব পাৰে। নতুন দায়িত্ব আপোনাক দিয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। সহকৰ্মীৰ সহায়ত কাম কাজ সহজে কৰিব পাৰিব। এতিয়া আছোঁ বিজনেছ। ব্যৱসায়ত নতুন লেনদেন বা সৰু সুৰা লাভ দেখা যায়। ইনভেষ্ট কৰিব বিচৰাসকলে আজি পৰামৰ্শ লৈ ইনভেষ্ট কৰিব পাৰে। অংশীদাৰিত্বৰ কামত ধৈৰ্য বঢ়াব লাগিব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। যুৱক যুৱতীৰ বাবে আজিৰ দিনটো মিঠা অনুভূতিৰে ভৰপূৰ হৈ থাকিব। যিজনক ভাল পোৱা যায় তাৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। দাম্পত্য জীৱনত একেলগে সময় কটালে আপোনাৰ মনৰ মিল বাঢ়িব। কিন্তু কিবা কথা লুকাই থ'লে সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। গতিকে সাৱধান থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মন মগজু উঠা নমা অনুভৱ হৈ থাকিব। এইমাত্ৰ ভাল এইমাত্ৰ বেয়া এনেকুৱা পৰিস্থিতি হৈ থাকিব। মূৰৰ বিষ, ভাগৰুৱা অনুভৱ বা এলাৰ্জি থাকিব পাৰে। আচলতে আজিৰ দিনটোত শাৰীৰিকভাৱে ঠিক ঠাক, কিন্তু মানসিক চাপ কমাব লাগিব। এতিয়া হৈছে আপোনাৰ শিক্ষা ক্ষেত্ৰ। শিক্ষাৰ বাবে উৎকৃষ্ট সময় আজিৰ দিনটো। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নতুন উৎসাহ থাকিব। নতুন বিষয় বুজিবলৈ আজিৰ দিনটো সহজ হ'ব। শিক্ষক বা মেণ্টৰৰ পৰা মেমৰ পৰা বিশেষ সহায় সহযোগিতা লাভ কৰিব পাৰে। এতিয়া হৈছে আপোনাৰ ফাইনেন্স, টকা পইচা। আয় ব্যয় দুয়োটা সমানভাৱে চলিব। ইনকাম যিমান হ'ব খৰচো সিমানেই দেখা যায়। অযথা খৰচৰ পৰা হাত সাৰি থাকিব। কোনো লুকাই থকা লাভ হ'ব পাৰে। আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ক'ৰবাত ফাঁচি থকা টকা পোৱাৰ সম্ভাৱনা আছে। ঘৰৰ খৰচত নিয়ন্ত্ৰণ কৰিব পাৰিলে পৰৱৰ্তী দিনৰ বাবে উপকাৰী হ'ব। এতিয়া হৈছে আপোনাৰ বাবে সতৰ্কতা। ৰাগখং নিয়ন্ত্ৰণ ৰাখক। আনৰ কথাত ভুল বুজাবুজি হ'ব পাৰে। আজিৰ দিনটোত ব্যক্তিগত গোপন কথা কাকো নকোৱাই ভাল হ'ব। আজিৰ শুভ ৰং, শুভ সংখ্যা। শুভ ৰং হৈছে ৰঙা আৰু বগা। শুভ সংখ্যা হৈছে 3 আৰু 9। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশিৰ বাবে 19 নৱেম্বৰ 2025। আজিৰ দিনটো আপোনাৰ শুভ হওক। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 19 নৱেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত আপোনালোকৰ ধন, টকা পইচা, প্ৰেম, কৰ্মক্ষেত্ৰ, শিক্ষাক্ষেত্ৰ আজি কেনেকুৱা যাব সেই বিষয়ে আজিৰ ভিডিঅ'ত জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল বৃষ ৰাশিৰ বাবে।
আজিৰ দিনটো আপোনাৰ শান্ত আৰু স্থিৰ গতিত চলিব। মানসিকভাৱে শান্তি অনুভৱ কৰিব। আপোনাৰ ধৈৰ্য আৰু যুক্তি বুদ্ধিয়ে আজিৰ দিনটোত সফল কৰি তুলিব পাৰিব। পৰিয়ালত বা ঘৰত সুখ শান্তি বজাই থাকিব। কোনো গৃহস্থালী বা সম্পত্তি সংক্ৰান্ত কথা বতৰাত আগবাঢ়িব পাৰে। দিনটোত দ্বিতীয়াৰ্ধত কিছু উন্নতিৰ খবৰ পোৱাৰ সম্ভাৱনা আছে, মানে আবেলি ভাগত। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। কাম কাজত আগৰ দিনত থকা বাধা বিঘিনিবিলাক নাইকিয়া হ'ব। সহকৰ্মীয়ে আপোনাক সমৰ্থন কৰিব। আজিৰ দিনটোত নথিপত্ৰ বা মিটিং প্লেনিং এইবোৰৰ বাবে আজিৰ দিনটো উপযোগী। আপোনাৰ বছৰ পৰা ভাল কথা বতৰা বা আত্মবিশ্বাস বঢ়াব পাৰিব। বিজনেছৰ ক্ষেত্ৰত অৰ্থনৈতিক স্থিৰতা দেখা যাব। নতুন পাৰ্টনাৰশ্বিপ বা নতুন ক্লায়েণ্টৰ সম্ভাৱনা আছে, কিন্তু নতুন ইনভেষ্ট কৰিবলৈ আপোনাৰ সোধ পোছ কৰা দৰকাৰ। আজি গৃহ ব্যৱসায় বা খেতিৰ কামত লাভদায়ক হ'ব। এটি হৈছে আপোনাৰ প্ৰেম আৰু ৰিলেশ্যনশ্বিপ। প্ৰেমত আজিৰ দিনটোত খুব মিঠা থাকিব। ভাল যিসকলক ভাল পাইছে তেওঁৰ পৰা মৰম ভাল পোৱা পাব পাৰে। ছিংগল ব্যক্তিসকলৰ বাবে নতুন কিবা খবৰ আহিব পাৰে আৰু নতুন প্ৰেমৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত সুখ শান্তি থাকিব, কিন্তু ষ্টাবৰ এটিটিউডে এতিয়া সৰু ভুল বুজাবুজি আনিব পাৰে। অতি অহংকাৰ এৰাই চলিব। সাৱধানতা থাকিব আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি উন্নত থাকিব। আপোনাৰ ডিঙিৰ বা কান্ধৰ সৰু সুৰা বিষ অনুভৱ হ'ব পাৰে। খাদ্যত সচেতন থাকক। অধিক তেল বা মছলাযুক্ত খাদ্য এৰাই চলক। মানসিক চাপ কম থাকিব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন কৰিবলৈ আজিৰ দিনটো উত্তম। ধৈৰ্য আৰু মনোযোগ বেছি থাকিব। শিক্ষাৰ বিষয়ত কঠিন কিছুমান বুজিবলৈ বিশেষ সহায়ক হ'ব আজিৰ দিনটোত। আপোনাৰ কম্পাৰেটিভ এক্সাম দিয়া শিক্ষাৰ্থীসকলৰ বাবে উন্নতি দেখা যায়। এতিয়া হৈছে আপোনাৰ ফাইনেন্স। আয় ব্যয় দুয়োটাই নিয়ন্ত্ৰিত থাকিব। হঠাৎ কোনো লাভ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। ধন সম্পৰ্কীয় কাগজত চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। ঘৰৰ পৰিয়ালৰ খৰচ বাঢ়িব পাৰে আজিৰ দিনটোত। সতৰ্কতা সাৱধানবাণী। আপুনি যদি জেদী হৈ থাকে তেতিয়াহ'লে সমস্যা আহিব পাৰে, গতিকে জেদ ভাৱ এৰাই চলক। আনৰ কথাত ভুল অৰ্থ নুলিয়াব। টকা পইচাৰ ক্ষেত্ৰত লেনদেনত অত্যধিক বিশ্বাস নকৰিব। শুভ সংখ্যা হৈছে 2 আৰু 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল বৃশ্চিক ৰাশিৰ বাবে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 19 নৱেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটোত সক্ৰিয় আৰু ৰিজাল্ট অৰিয়েণ্ট হৈ থাকিব। আগৰ পৰা আপোনাৰ ৰখা কোনো সিদ্ধান্ত আজি সম্পূৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব। আগতে যি আধৰুৱা হৈ আছিলে সেইটো সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত নতুন কিবা শিকাৰ সুযোগ লাভ কৰিব। বন্ধু বা পৰিয়ালৰ সৈতে আনন্দময় কথা বতৰা হ'ব পাৰে। যিকোনো কামত যুক্তিবুদ্ধি আৰু যোগাযোগ ক্ষমতা আপোনাক শক্তি দিব, কিন্তু মনৰ অস্থিৰতা বজাই ৰাখিব লাগিব। আপোনাৰ ডিচিশ্যন শ্ল' ল'লে ভাল হ'ব। লাহে লাহে কামবিলাক কৰক। কৰ্মক্ষেত্ৰত উন্নতিৰ সংকেত আছে। আজিৰ দিনটোত কাগজ পত্ৰ বা ইমেইল ৰিপৰ্ট বা মিটিঙৰ বাবে উত্তম দিন। কোনো ছিনিয়ৰে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। নতুন কাম কাজ হাতত ল'ব পাৰে আজিৰ দিনটোত। ব্যৱসায়ত সৰু সুৰা লাভ দেখা যায়। নতুন প্লান বা নতুন পাৰ্টনাৰশ্বিপ আৰম্ভ কৰিব পৰা শুভ সময়। নতুন কিবা আইডিয়া আপোনাৰ মনিটাইজ কৰিব পাৰিব। ইনভেষ্টৰ ক্ষেত্ৰত খৰধৰ নকৰিলে বিশেষ লাভৱান হ'ব। বিশ্লেষণ কৰি চলিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো সৰু সুৰা ভাল খবৰ আহিব পাৰে। আনন্দময় পৰিৱেশ থাকিব পাৰে। কথা বাৰ্তাৰ ক্ষেত্ৰত ভুল বুজাবুজি কম থাকিব, কিন্তু অতি চঞ্চলতা আৰু সৰু তৰ্ক বিতৰ্ক আহিব পাৰে। ছিংগল মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে আজিৰ দিনটো ইণ্টাৰেষ্টিং হ'ব পাৰে। দাম্পত্য জীৱনত একেলগে সময় কটালে ভাল ফলাফল লাভ কৰিব। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল মিথুন ৰাশিৰ বাবে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজি ৰাশিফল ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে জানিব পাৰিব 19 নৱেম্বৰ কৰ্কট ৰাশিৰ আজিৰ দিনটো সম্পূৰ্ণ ভাগ্যফল। কৰ্মক্ষেত্ৰ, টকা পইচা, প্ৰেম, স্বাস্থ্য আৰু শিক্ষা সকলো বিষয়েৰে সংক্ষেপে বিৱৰণ দিম। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে মধ্যম আৰু অনুভৱৰ দিন, লগতে সংবেদনশীল হৈ থাকিব। পৰিয়ালৰ বিষয়ে অতিৰিক্ত চিন্তা কৰিব পাৰে। যিকোনো কামত ধৈৰ্য ৰাখিলে সফলতা আহিব। কাকো বিশ্বাস কৰিবলৈ আগবাঢ়িলেও অকণমান সতৰ্ক হ'ব লাগিব।
ঘৰৰ কোনো সদস্যৰ বিশেষ সহায় কৰিব পাৰে আজিৰ দিনটোত। এতিয়া আহিছোঁ জব, মানে কৰ্মক্ষেত্ৰ, অফিচত আপোনাৰ কাগজৰ কিবা কাম কাজ যদি আছিলে তাৰ গতি বাঢ়িব, স্পীড বাঢ়িব। ছিনিয়ৰে কিবা নতুন দায়িত্ব দিব পাৰে আপোনাক, সহকৰ্মীৰ সৈতে সহযোগিতা বজাই থাকিব। আপোনাৰ পেপাৰ ৱৰ্ক টুডে ইজ ফেভাৰেবল, আপোনাৰ কাম কাজবিলাকত ভাল হ'ব। এতিয়া আহিছোঁ বিজনেছ, সৰু সুৰা লাভ লগতে নতুন লেনদেনৰ সম্ভাৱনা আছে। কোনো কাষ্টমাৰৰ পৰা ভাল খবৰ পাব পাৰে। পাৰ্টনাৰশ্বিপ বা নতুন ডিল, মানে নতুন কাম কাজৰ আৰম্ভণি হ'ব পাৰে, কিন্তু তেনে ক্ষেত্ৰত খৰধৰ নকৰিব। এতিয়া আহিছোঁ প্ৰেম, ৰিলেশ্যনশ্বিপ। প্ৰেমত মৰম ভাল পোৱা লগতে মৰমৰ দিন হ'ব। ছিংগল ব্যক্তিসকলৰ বাবে আজি নতুন পৰিচয় হোৱাৰ বা কথা বতৰা পতাৰ সুযোগ লাভ কৰিব। দাম্পত্য জীৱনত একেলগে সময় কটালে আপোনাৰ মনৰ দুখ কষ্ট কমিব। ইম'চনেল সিদ্ধান্তৰ পৰা বাচি থাকিব, বেছি ভাবুক নহ'ব। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰ। স্বাস্থ্যত আপোনাৰ মানসিক চাপ বা অকণমান উদ্বেগ বাঢ়িব পাৰে। পাকস্থলী, আপোনাৰ হজমৰ সমস্যা হ'ব পাৰে। আপোনাৰ পাতল আহাৰ গ্ৰহণ কৰক, লগতে পানী বেছি পৰিমাণে খাওক। আপোনাৰ মেডিটেশ্যন 5 মিনিট কৰিলে বেছি শান্ত লাভ কৰিব। আপোনালোকে মেডিটেশ্যন কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নলৈ মনোযোগ বাঢ়িব। লিখা পঢ়াৰ বাবে আজিৰ দিনটো উপযুক্ত সময়। আপোনাৰ যিসকলে প্ৰতিযোগিতা পৰীক্ষাৰ বাবে মানে প্ৰস্তুত হৈ আছে তেওঁলোকৰ বাবে গাইডলাইনছ প্ৰয়োজন হ'ব। নতুন বিষয় বুজিবলৈ শিক্ষক বা বন্ধুৰ সহায় ল'ব। এতিয়া হৈছে আপোনাৰ টকা পইচা, আয় ব্যয় দুয়ো সমান হ'ব আজি। ঘৰৰ খৰচ বাঢ়িব পাৰে। কোনো আপোনাৰ ৰৈ থকা টকা আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ইনভেষ্ট কৰিবলৈ আপোনাৰ যি মন যদি আছে তেতিয়াহ'লে ভুল দিশলৈ আপুনি আগ নাবাঢ়িব। ভাবি চিন্তি আগবাঢ়ক, সতৰ্কতা অৱলম্বন কৰিব। সতৰ্কতাৰ ক্ষেত্ৰত আপুনি বেছি ভাবুক হৈ নপৰিব। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলিব। শুভ সংখ্যা হৈছে 2 আৰু 4। শুভ ৰং হৈছে বগা আৰু বাদামী। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল কৰ্কট ৰাশিৰ বাবে। আপোনালোকৰ দিনটো শান্তি, লাভ আৰু সুখেৰে সমৃদ্ধি হওক। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 19 নৱেম্বৰ 2025 বুধবাৰ। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো শক্তি, আত্মবিশ্বাস আৰু উদ্যোগত পৰিপূৰ্ণ হৈ থাকিব। যি কামত বহুদিন ধৰি পিছ পেলাই আছিলে বা ৰৈ আছিলে, আজি সেইটো আৰম্ভ কৰিবলৈ বা সফলতা লাভ কৰিব পাৰিব আজিৰ দিনটোত। আপোনাৰ ব্যক্তিত্ব আৰু নেতৃত্ব গুণ আজিৰ দিনটোত সকলোকে আকৰ্ষণ কৰিব পাৰিব। যিসকল যেনেকুৱা পৰিস্থিতিত নাথাকক কিয় তাৰ নিয়ন্ত্ৰণ আপোনাৰ হাততেই থাকিব। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন আৰু ব্যৱসায়। চাকৰি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে আৰু সেই দায়িত্ব সকলোৰে বাবে পূৰণ কৰিব পাৰিব। আপোনাৰ ছিনিয়ৰৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো শুভ। ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপ বা লাভজনক কাম কাজ হ'ব পাৰে। আপোনাৰ প্ৰেজেণ্টেশ্যন বা মিটিং, পাব্লিক স্পিকিং এইবোৰত আপোনাৰ কণ্ঠত সকলোকে প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। সাৱধানতা, আপোনাৰ অহংকাৰ আৰু অতিমাত্ৰা আত্মবিশ্বাসে সমস্যা আনিব পাৰে, গতিকে অহংকাৰ আৰু অতিমাত্ৰা বিশ্বাস আঁতৰাই চলিব। আপোনাৰ কথা বতৰাত সংযম ৰাখিব। আজিৰ টকা পইচাৰ ক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে ধন লাভ হ'ব পাৰে, মানে ইনকাম বৃদ্ধি হোৱাৰ যোগ আছে আজিৰ দিনটোত। লাহে লাহে আপোনাৰ অৰ্থনৈতিক অৱস্থা ভাল হৈ আহিব। পুৰণি লেনদেন পৰিশোধ কৰাৰ সুযোগ লাভ কৰিব। আপোনাৰ ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল, বিশেষকৈ মানে লং টাৰ্ম ইনভেষ্টৰ কাৰণে ভাল আজিৰ দিনটো। এতিয়া হৈছে প্ৰেম সম্পৰ্কত আজিৰ দিনটো অত্যন্ত ভাল থাকিব। আপোনাৰ পাৰ্টনাৰে আপোনাক মনোযোগ আৰু মৰম ভাৱ দেখুৱাব। যিসকলে ছিংগেল হৈ আছে তেওঁলোকৰ বাবে প্ৰেমত নতুন আৰম্ভণিৰ সম্ভাৱনা আছে। পুৰণা ৰিলেশ্যনশ্বিপত আজি কিছু ভুল বুজাবুজি থাকিলে সেইটো দূৰ হ'ব। দাম্পত্য জীৱনত আপোনাৰ ভাগ বতৰা কৰা উত্তম হ'ব। আপোনাৰ কিবা সমস্যা থাকিলে আলোচনাৰ দ্বাৰা ঠিক কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী হৈ থাকিব, কিন্তু বেছি কামৰ কথা চিন্তা নকৰিব। আপোনাৰ ডিঙিৰ বা গেছ এচিডিটি এইবিলাক হোৱাৰ সম্ভাৱনা আছে। ডিঙিৰ বিষ হ'ব পাৰে। আপোনাৰ সৰু সুৰা ব্যায়াম কৰিলে তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। লগতে পানীৰ পৰিমাণ বৃদ্ধি কৰক আৰু সময়মতে ৰেষ্ট লোৱা প্ৰয়োজন। এতিয়া হৈছে আপোনাৰ ঘৰ সংসাৰ। পৰিয়ালৰ মাজত সুখ আৰু উত্তেজনা দুয়ো থাকিব। বিশেষকৈ ঘৰৰ কোনো উৎসৱ বা কৰ্মত আনন্দ লাভ হ'ব। পৰিয়ালৰ
বয়সীয়াল সদস্যসকলৰ পৰা পৰামৰ্শ আপোনাৰ বাবে আজিৰ দিনটোত বিশেষ উপকাৰী হ'ব, গতিকে ডাঙৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন আজিৰ দিনটোত। শুভ দিশ হৈছে দক্ষিণ, শুভ সংখ্যা হৈছে 1 আৰু 9, শুভ ৰং হৈছে কমলা, সোণালী আৰু ৰঙা। প্ৰতিকাৰ ৰাতিপুৱা সূৰ্যদেৱলৈ আপোনাৰ পানী অৰ্ঘ্য দিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 19 নৱেম্বৰ 2025 বুধবাৰ। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্ব, শৃংখলা আৰু স্থিৰতাৰ পৰিপূৰ্ণ হৈ থাকিব। যিকোনো কাম আজিৰ দিনটোত মনোযোগ সহকাৰে কৰিলে ভাল ফলাফল লাভ কৰিব, লগতে শুভ ফল পাব। আপোনাৰ বিশ্লেষণ ক্ষমতা, নিখুঁততা ভুল নোহোৱাকৈ কৰিব, লগতে ধৈৰ্যই আজিৰ দিনটোত সকলো বাধা বিঘিনি অতিক্ৰম কৰিব পাৰিব। সৰু সুৰা সিদ্ধান্তই আজিৰ দিনটোত ডাঙৰ লাভ হোৱাৰ আপোনাৰ যোগ আছে। চাকৰি ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত আজি বুজাবুজি, পৰিকল্পনা আৰু প্ৰপাৰ ৱৰ্কত আপোনাৰ কামত বেছি সফল হ'ব। চিনিয়ৰৰ পৰা সহায় বা গাইডেন্স আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। যিসকলে নতুন কাম কাজ আৰম্ভ কৰিব বিচাৰিছে, আজিৰ দিনটোত তেওঁলোকৰ বাবে উন্নতিৰ যোগ আছে। ব্যৱসায়ত পাৰ্টনাৰশ্বিপ ব্যৱসায় বা কাষ্টমাৰৰ সৈতে নতুন আলোচনা বা সফলতাৰ আশা দেখা যায়। সাৱধানতা, অতিমাত্ৰা চিন্তা নকৰিব, অভাৰ থিংকিং নকৰিব। গতিকে আপোনাৰ নহ'লে অভাৰ থিংকিংটো আজিৰ দিনত কমাই দিয়ক। আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখক। আয় ব্যয় দুয়ো সমান থাকিব। জমা পুঁজিৰ দিশত সিদ্ধান্ত লোৱাটো আজিৰ দিনটোত লাভজনক হ'ব। আপোনাৰ সঞ্চয় বৃদ্ধি হ'ব, বিশেষকৈ ঘৰুৱা কামত। অনাৱশ্যক খৰচ আজিৰ দিনটোত কমাব পাৰিলে ভাল। আপোনাৰ লোন বা EMI সংক্ৰান্ত কিবা চিন্তা থাকিলে আজিৰ দিনটোত সেইটো কমিব। দাম্পত্য জীৱনত শান্তি আৰু বুজাবুজি বৃদ্ধি পাব, লগতে আপোনাৰ যত্ন লোৱা অনুভৱ কৰিব। ছিংগল কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে কাৰোবাৰ সৈতে কথা বতৰা হোৱাৰ সম্ভাৱনা আছে। নতুন সম্পৰ্ক স্থাপন হ'ব পাৰে। মনত ৰখা কথা যদি সন্মান সহকাৰে কোৱা হয়, ভুল বুজাবুজি দূৰ হ'ব। অতিমাত্ৰা সমালোচনা কৰা এৰাই চলিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা গেছৰ সমস্যা নাইবা পেটৰ সমস্যা, লগতে মানসিক চাপ অনুভৱ কৰিব পাৰে। পানীৰ পৰিমাণ বঢ়াই দিয়ক আৰু সময়মতে খাদ্য গ্ৰহণ কৰক। হাঁহি মজাক বা অকণমান বিশ্ৰাম কৰিলে আপোনাৰ মানসিক শান্তিৰ বাবে আজিৰ দিনটো মূলমন্ত্ৰ হ'ব। ঘৰ সংসাৰৰ ক্ষেত্ৰত ঘৰত শান্তি থাকিব, পৰিপাটি, প্ৰফুল্ল, আনন্দময় পৰিৱেশ থাকিব। ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যৰ ভাগ্য উন্নতি হ'ব পাৰে। আজিৰ শুভ দিশ হৈছে উত্তৰ, শুভ সংখ্যা হৈছে 2 আৰু 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। প্ৰতিকাৰ ৰাতিপুৱা তুলসী গছৰ গুৰিত পানী দি প্ৰাৰ্থনা কৰিলে আপোনাৰ মন শান্ত থাকিব আৰু ভাগ্য উজ্জ্বল হ'ব। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 19 নৱেম্বৰ 2025 বুধবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো শান্তি, সমতা আৰু সৃষ্টিশীলতাৰে পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ কূটনৈতিক মন, নম্ৰতা আৰু বেলেঞ্চ বজাই ৰাখিব পাৰিব। আজিৰ দিনটোত সকলো পৰিস্থিতি সহজ কৰি তুলিব পাৰিব। আজিৰ দিনটোত নতুন সুযোগ, নতুন কথা বতৰা আৰু নতুন পৰিচয় লাভৰ যোগ আছে। কৰ্মজীৱনত চাকৰি ক্ষেত্ৰত আজিৰ দিনটো বহুত সহযোগ লাভ কৰিব। সহকৰ্মী বা ছিনিয়ৰৰ পৰা সহায় লাভ কৰিব। মিটিং বা আপোনাৰ আলোচনাত সফলতা লাভ কৰিব। ব্যৱসায়ত পাৰ্টনাৰশ্বিপ বা নতুন কাষ্টমাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বাবে বিশেষ শুভ দিন আজিৰ দিনটো। সিদ্ধান্ত লোৱাত অকণমান দেৰি কৰিব পাৰে, সেইকাৰণে সমন্বয় ব্যৱস্থাপনা জৰুৰী আপোনাৰ বাবে। টকা পইচাৰ ক্ষেত্ৰত আয় ব্যয় দুয়ো নিয়ন্ত্ৰণত থাকিব আৰু পুৰণি খৰচৰ পৰা আৰাম পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জমা পুঁজি বৃদ্ধি পাব, সঞ্চয় কৰিবলৈ সক্ষম হ'ব। কোনো ইনভেষ্টমেণ্টৰ কথা যদি ভাবি আছে, আজিৰ দিনটো আপোনাৰ বাবে শুভ হ'ব। অতি বিশ্বাস কৰি কাককে আপোনাৰ ধন ধাৰলৈ নিদিব। প্ৰেম সম্পৰ্কত মধুৰতা থাকিব, লগতে বুজাবুজি বৃদ্ধি পাব। আপোনাৰ পাৰ্টনাৰৰ লগত কথা বতৰাত আজি বিশেষ গুৰুত্বপূৰ্ণ দিন হ'ব। ভুল বুজাবুজি থাকিলে আজি সেইটো দূৰ হ'ব। ছিংগল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন এনেকুৱা ব্যক্তি আহিব পাৰে, যাৰ সৈতে কথা বতৰা পাতি আপুনি ভাল লাগিব। ছুটিকৈ কিন্তু আন্তৰিকতাৰে অনুভৱ প্ৰকাশ কৰিলে সম্পৰ্ক আপোনাৰ ভাললৈ ৰূপান্তৰিত হ'ব। মানসিক চাপ থাকিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, কিন্তু ক্ৰমে কমি যাব। কমৰৰ বিষ বা ঘাড়ৰ বিষ আদি বা স্কিনৰ সমস্যা হ'ব পাৰে। আপোনাৰ যোগা, মেডিটেশ্যন
আজি হাঁহি ধেমালিৰ দ্বাৰা আজিৰ দিনটো অত্যন্ত লাভজনক হ'ব। আপোনাৰ গৃহত আনন্দময় পৰিৱেশ থাকিব। পৰিয়ালৰ সৈতে সময় কটালে আজিৰ দিনটো শান্তি আহিব। কোনো গৃহ সংক্ৰান্ত বা বেচা কিনাৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ কাৰণে কিনা কাটা কৰিবৰ কাৰণে আজিৰ দিনটো শুভ হ'ব। আজিৰ শুভ দিশ হৈছে দক্ষিণ পশ্চিম। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে গোলাপী আৰু ৰঙা। প্ৰতিকাৰ শুকান পাত বা ফুল আনিবলৈ গৈ আজিৰ দিনটোত ঘৰত সুগন্ধি প্ৰজ্বলন কৰিলে মানসিক শান্তি বা আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব। গতিকে আপুনি ফুলৰ শুকান পাত বা ফুল লৈ গৈ আজিৰ দিনটোত ঘৰত সুগন্ধি ছটিয়াই জ্বলাই দিয়ক, আপোনাৰ ভাগ্য খোল খাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ' আজিৰ দিনটোৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা, অন্তৰ্দৃষ্টি আৰু দৃঢ় সিদ্ধান্তৰে পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ মন আজিৰ দিনটোত অতি সংবেদনশীল আৰু শক্তিশালী। যিকোনো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত কিবা গোপন খবৰ, নতুন তথ্য বা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত সম্পূৰ্ণ হ'ব পাৰে। চাকৰিস্থলত সফলতা লাভ কৰিবলৈ আজিৰ দিনটো বেছি সহায়ক হ'ব। জটিল কামত আপুনি নেতৃত্ব লাভ কৰিব আৰু সেই নেতৃত্বত সফল হ'ব। ব্যৱসায়ত লাভজনক কথা বতৰা, গোপন কৰ্মসূত্ৰ বা নতুন এগ্ৰিমেণ্ট হোৱাৰ সম্ভাৱনা আছে। গৱেষণা তদন্ত, বিশেষ ধৰ্মী কামত বিশেষ সফলতা লাভ কৰিব। আৰ্থিক ভাগ্য আজিৰ দিনটোত আপোনাৰ ধন অহাৰ সুযোগ লাভ কৰিব। পুৰণি ৰৈ থকা টকা আজি পোৱাৰ সম্ভাৱনা আছে। অতিবাদ খৰচ এৰাই চলক। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যম হ'ব। প্ৰেম সম্পৰ্কত গভীৰতা বৃদ্ধি পাব। আনন্দময় পৰিৱেশ থাকিব। ছিংগেল ব্যক্তিসকলে কোনো গোপন আকৰ্ষণ বা ইণ্টাৰেষ্টেড অনুভৱ জাগ্ৰত হ'ব পাৰে। কিবা যদি সৰু সুৰা ভুল বুজাবুজি আছিলে সেইটো আজিৰ দিনত নাইকিয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু মানসিক চাপ বৃদ্ধি হ'ব পাৰে, কিন্তু দিনৰ অন্তত এইটো আপোনাৰ কমি যাব। গোপন ৰহস্য আজি অকণমান অনুভৱ হ'ব পাৰে। ধ্যান আপোনাৰ বাবে লাভদায়ক হ'ব। ঘৰত কোনো গুৰুত্বপূৰ্ণ আলোচনা বা পৰামৰ্শ লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 8 আৰু 4। শুভ ৰং হৈছে নীলা আৰু বাদামী। শুভ দিশ হৈছে উত্তৰ পূব। ৰেমেডি আপোনাৰ দেৱালত বা পানী কোনো গছৰ গুৰিত ঢালিলে আপোনাৰ বাবে শুভ লাভদায়ক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটো পঞ্চাংগ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি আজিৰ দিনটোৰ ৰাশিফল। 19 নৱেম্বৰ 2025 বুধবাৰ। ধনু ৰাশিৰ বাবে আজিৰ দিনটো উত্তেজনা, নতুন অভিজ্ঞতা আৰু আশাৰে পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ মন আজিৰ দিনত মুক্ত, সাহসী আৰু নতুন কিবা হৈছিল নেকি তাৰে ভাল খবৰ লাভ কৰিব। যি কামত হাত লগাব সেই কামতে সফলতা পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনত ভাগ্য আপোনাৰ লগত থাকিব। বিশেষকৈ যাত্ৰা, শিক্ষা আৰু নতুন সুযোগৰ বাবে আজিৰ দিনটো ভৰপূৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। লগতে ৰৈ থকা টকা যদি ক'ৰবাত ফাঁচি আছিলে সেই টকা আজি পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ অনলাইন ইনকাম বা ছাইড ইনকাম হ'ব পাৰে আজিৰ দিনটোত বিশেষ লাভৱান। ইনভেষ্টৰ কাৰণে আজিৰ দিনটো শুভ, বিশেষকৈ শিক্ষা বা দীৰ্ঘম্যাদী পৰিকল্পনাৰ বাবে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো উত্তেজনা আৰু আনন্দ বৃদ্ধি পাব। আপোনাৰ পাৰ্টনাৰৰ সৈতে প্ৰেম আৰু যত্ন বেছি অনুভৱ কৰিব পাৰিব। ছিংগেল ধনু ৰাশিৰ জাতক জাতিসকলৰ বাবে বিশেষ কোনো ব্যক্তিৰ লগত যোগাযোগ ব্যৱস্থা হ'ব পাৰে। কোনো ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সেইটো সমাধান হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ সৰু সুৰা কিছু সমস্যা হ'ব পাৰে, যেনে স্কিন প্ৰব্লেম বা গেছৰ সমস্যা কিছু দেখা দিব পাৰে। ভ্ৰমণৰ বাবে আজিৰ দিনটো শুভ, কিন্তু পানী আৰু বিশ্ৰামৰ ব্যৱস্থা ৰাখিব লাগিব। আজিৰ দিনত আপোনাৰ শৰীৰ আৰু মন দুয়োটাই বেছি আনন্দিত হৈ থাকিব। ঘৰত আনন্দ থাকিব। পৰিয়ালত সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। কাৰো সৈতে সহায় কৰিলে সেইটো আশীৰ্বাদ হিচাপে আজিৰ দিনত প্ৰমাণিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনত শিক্ষাত উন্নতি লাভ কৰিব। শুভ দিশ হৈছে পূব দিশ। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ ৰং হৈছে হালধীয়া আৰু বগা। প্ৰতিকাৰ গৃহ দেৱতাক বা গৃহলক্ষ্মীক কিবা মিঠা বস্তু অৰ্ঘ্য দিলে সৌভাগ্য বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল। 19 নৱেম্বৰ 2025 বুধবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো অত্যন্ত শৃংখলাবদ্ধ, কঠোৰ পৰিশ্ৰমমূলক আৰু দায়িত্বপূৰ্ণ হৈ থাকিব।
আপোনাৰ ধৈৰ্য পৰিকল্পনা আৰু বাস্তৱিকতাই আজিৰ দিনত আপোনাক সঠিক পথলৈ আগুৱাই লৈ যাব দিনটোৰ আগতে কিবা কঠিন অনুভৱ থাকিব পাৰে অনুভৱ হ'ব পাৰে দিনটো আৰম্ভণিতে কিন্তু সেইটো শেষত গৈ সফলতা সন্তুষ্টি আৰু স্বস্তি দুয়ো অনুভৱ কৰিব কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে শ্ৰেণীৰ পৰা ভৰসা লাভ কৰিব কাগজ পত্ৰত বা ফাইলত সহি কৰাৰ আগতে সকলো চাই চিন্তি ল'ব ব্যৱসায়ত লাহে লাহে লাভ হোৱাৰ সম্ভাৱনা আছে নতুন কাষ্টমাৰ বা নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত আপোনাৰ ডিসিপ্লিনৰ ক্ষেত্ৰত ফোকাস ৰখা প্ৰয়োজন ব্যৱস্থাপনা আপোনাক আগলৈ লৈ যাব সাৱধানতা কামৰ ওপৰত বেছি মানে মানসিক চাপ আপোনাৰ আহিব পাৰে গতিকে সেইটো ভাগৰুৱা অনুভৱ হ'ব পাৰে যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লোৱা প্ৰয়োজন টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ থাকিব আপোনাৰ সঞ্চয় বৃদ্ধি পাব আৰু লোন বা EMI সংক্ৰান্ত আপোনাৰ যি চিন্তা ভাৱনা আছে সেইটো কমি যাব অনাৱশ্যক খৰচ নিয়ন্ত্ৰণ কৰা আঁতৰত থাকিব দাম্পত্য জীৱনত শান্তি আৰু কিছু কথা বতৰা অকণমান সুকীয়া অনুভৱ হ'ব পাৰে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কমৰৰ বিষ বা পিঠিৰ বিষ আজি অনুভৱ কৰিব পাৰে লগতে মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে জুলীয়া পদাৰ্থ যেনে গৰম পানী আৰু সৰু সুৰা ব্যায়াম কৰিলে আপোনাৰ বাবে লাভদায়ক হ'ব দেৰিকৈ শুব নালাগে আজিৰ দিনত সঠিক বিশ্ৰামে আপোনাৰ শক্তি লাভ কৰিব পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব বিশেষকৈ ঘৰৰ কিবা পুৰণি কাম কাজ থাকিলে আজি সেইটো সম্পূৰ্ণ হ'ব শুভ দিশ হৈছে পশ্চিম শুভ সংখ্যা হৈছে 4 আৰু 8 শুভ ৰং হৈছে বাদামী আৰু নীলা প্ৰতিকাৰ আজিৰ দিনত সন্ধিয়া সময়ত শিৱদেৱলৈ চাকি জ্বলাই প্ৰাৰ্থনা কৰিলে আপোনাৰ সমস্যাবোৰ সহজে দূৰ হ'ব আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেন্ট বক্সত জনাব ভাল পালে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছো কুম্ভ ৰাশি একুৱেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে নতুন চিন্তা সৃষ্টিশীলতা আৰু আগন্তুক সুযোগৰ সুবৰ্ণ সুযোগ লাভ কৰিব আপোনাৰ মন আজিৰ দিনৰ অত্যন্ত স্বাধীন হৈ থাকিব বুদ্ধিমান আৰু অনুপ্ৰাণিত হৈ থাকিব যিকোনো সমস্যা আপোনাৰ ইউনিক চিন্তাই আজি সমাধান কৰিব পাৰিব আজিৰ দিনত নতুন লোকৰ সৈতে পৰিচয় নতুন আইডিয়া আৰু কিবা অদ্ভুত কিন্তু লাভজনক পৰিৱৰ্তন আহিব পাৰে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বা চাকৰি ক্ষেত্ৰত আপোনাৰ আজি ক্ৰিয়েটিভিটিৰ কামত সফলতা লাভ কৰিব নতুন কাম কাজ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে সহকৰ্মী আপোনাৰ ধাৰণাত আকৃষ্ট হ'ব আৰু সিনিয়ৰৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপ বা নতুন কাষ্টমাৰ লাভ কৰাৰ সম্ভাৱনা আছে সাৱধানতা অতিমাত্ৰা চিন্তা ভাৱনাৰ পৰা আঁতৰত থাকক বেছি চিন্তা নকৰিব আপোনাৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব আপোনাৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ অনলাইন কামত আজিৰ দিনত খৰচ কিছু বেছি হ'ব পাৰে গতিকে সচেতন থাকিব পুৰণি ইনভেষ্টৰ পৰা কিছু লাভ হোৱাৰ আশা আছে দাম্পত্য জীৱনত আনন্দৰ থাকিব আলোচনা আৰু বুজাবুজি বৃদ্ধি পাব আপোনাৰ পাৰ্টনাৰে আপোনাৰ চিন্তা ভাৱনাক নতুনভাৱে উপলব্ধি কৰিব পাৰে সিংগল কুম্ভ ৰাশিৰ ব্যক্তিসকলে কিছুমানৰ সৈতে যোগাযোগ বা কথা বতৰা হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত আজি মূৰৰ বিষ মানসিক চাপ আৰু লগতে সৰু সুৰা টেনচন অনুভৱ কৰিব পাৰে আপোনাৰ পানী বেছি খাব আৰু স্কিনৰ সমস্যা থাকিলে সেইটোৰ প্ৰতি যত্ন ৰাখিব ঘৰত শান্ত আনন্দময় পৰিৱেশ থাকিব শুভ সংখ্যা হৈছে 1 আৰু 4 শুভ ৰং হৈছে কমলা আৰু বাদামী প্ৰতিকাৰ আজিৰ দিনটোত আপুনি 2 মিনিট নীৰৱে থিয় হৈ মেডিটেশ্যন কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেন্ট বক্সত জনাব ভাল পালে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছো মীন ৰাশি বিশেষ আজিৰ দিনটোৰ ৰাশিফল 19 নৱেম্বৰ 2025 বুধবাৰ মীন ৰাশিৰ বাবে আজিৰ দিনটো প্ৰেম অন্তৰ্দৃষ্টি আৰু শান্তিৰ শক্তিয়ে পৰিপূৰ্ণ হৈ থাকিব আপোনাৰ মন আজিৰ দিনত অত্যন্ত সংবেদনশীল আৰু সৃজনশীল হৈ থাকিব যিকোনো সমস্যা সমাধানৰ আপোনাৰ মনৰ ভিতৰত জ্ঞানেই দেখুৱাই দিব আজি সমস্যা সমাধান কৰিব পাৰিব আজিৰ দিনত সদায়তা সহানুভূতি আৰু ধৈৰ্য এই তিনিওটাই আপোনাৰ ভাগ্যক উন্নতি কৰিব কৰ্মক্ষেত্ৰত বা ব্যৱসায় চাকৰি ক্ষেত্ৰত আজিৰ দিনটোত সন্তোষজনক হ'ব আপোনাৰ কৰ্মক্ষেত্ৰত ফূৰ্তি লাভ কৰিব কোনো পুৰণি অসম্পূৰ্ণ কাম থাকিলে মানে আধৰুৱা কাম থাকিলে সেইটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে সহকৰ্মী বা সিনিয়ৰৰ পৰা সহায় লাভ কৰিব ব্যৱসায়ত নতুন
কাষ্টমাৰ আহিব পাৰে, লগতে লাভজনক সম্ভাৱনা আছে। বিশ্বাসযোগ্য নোহোৱা ব্যক্তিক গুপ্ত তথ্য নেদেখুৱাব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব আৰু ছাইড ইনকাম বা পুৰণি পুঁজিৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। অযথা খৰচৰ পৰা হাত সাৰি থাকিব। আপোনাৰ আজিৰ দিনত দান কৰিলে ভাগ্য বৃদ্ধি হ'ব। প্ৰেম সম্পৰ্কত দাম্পত্য জীৱনত মধুৰতা আৰু গভীৰতা বৃদ্ধি পাব। ছিংগেল মীন ৰাশিৰ ব্যক্তিসকলে নতুন কিবা মনোমোহা পৰিচয় পাব পাৰে। আজিৰ দিনত কিবা যদি ভুল বুজাবুজি আছিলে সেইটো সমাধান কৰিব পাৰিব। প্ৰেমৰ টিপছ: মনৰ কথা লুকাই নাৰাখিব, নৰমভাৱে প্ৰকাশ কৰিলেই প্ৰেমৰ ক্ষেত্ৰত মজবুত হ'ব, সম্পৰ্ক মজবুত থাকিব। মানসিক শান্তিৰ অভাৱ অনুভৱ কৰিব পাৰে, কিন্তু দিনত যেতিয়া আগুৱাই যাব তেতিয়া উন্নতি দেখা পাব। পেট সম্পৰ্কীয় বা মাথাৰ সম্পৰ্কীয় কিছু টোপনিৰ সমস্যা দেখা দিব পাৰে, গতিকে আপুনি মেডিটেশ্যন কৰা ভাল, প্ৰাৰ্থনা কৰা, এইবোৰ আজিৰ দিনটো আপোনাৰ স্বাস্থ্য ভাল কৰিবলৈ সহায়ক কৰিব। ঘৰত শান্তি থাকিব, মৰম ভালপোৱা বৃদ্ধি পাব, পৰিয়ালৰ সৈতে সময় কটাব পাৰিব। আজিৰ দিনটোত শুভ। কোনো সদস্য আপোনাৰ সহায় বা পৰামৰ্শ আগবঢ়াব পাৰে, সহায় কৰিলে আপোনাৰ সৌভাগ্য বৃদ্ধি পাব। ঘৰত কোনো সৰু সুৰা কাম কাজ আজিৰ দিনতেই সম্পূৰ্ণ হ'বলৈ সক্ষম হ'ব, সম্পন্ন কৰিব পাৰিব। শুভ দিশ হৈছে দক্ষিণ পূব, শুভ সংখ্যা হৈছে 2 আৰু 7, শুভ ৰং হৈছে বগা আৰু আকাশী। প্ৰতিকাৰ: ৰাতিপুৱাই একাপ পানী ঈশ্বৰৰ নামত ৰাখি দি ধ্যান কৰিলে আপোনাৰ মন শান্তিত থাকিব, লগতে ভাগ্য উজ্জ্বল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।